মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি এবাকছৰ আন দুটা ফৰ্মুলা চাওঁ -2 equal to -5 -2 যদি কৰিব লাগে -5 plus 3 হয় আগত আমি কিন্তু -2 কি পাইছিলো -2 is equal to -10 plus 8 পাইছিলো আৰু -1 টো কি পাইছিলো -1 is equal to -10 plus 9 এইটা পাইছিলো আগৰ ভিডিও বিলাকত তোমালোকে যদি চোৱা আগৰ ভিডিও বিলাকত এইটা ফৰ্মুলা আমি ব্যৱহাৰ কৰিছো এতিয়া সেই ফৰ্মুলাটা কোন ব্যৱহাৰ কৰিছিল আগত কোৱা হৈছে আৰু তথাপি মই কৈ দিম আৰু এইটা ফৰ্মুলা আমি কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰিম আমি ফৰ্মুলা বিলাক পাই যাম কিন্তু আমি মনত ৰাখিব লাগিব কেনেকুৱা ক্ষেত্ৰত ক'ত ব্যৱহাৰ কৰিম তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা এতিয়া আমি যেতিয়া -2 কৰিছিলো -2 কেতিয়া কৰিছিলো -2 এই ফৰ্মুলাটো ব্যৱহাৰ কৰিছিলো কেতিয়া মাইনাস কেনেকুৱা ক্ষেত্ৰত আমি -2 কৰিব লাগে এটি ইয়াতে এনেকুৱা হৈ আছে -2 1 1 11 আছে এতে এই ইয়াৰ পৰা আমি -2 কৰিব once into place ones place মানে সকলো ঘৰত পৰা আমি -2 কৰিব নোৱাৰো কাৰণ ইয়াতে মাত্ৰ 1 এটা বিট আছে তেতিয়া আমি কি কৰিছিলো -10 plus 8 কৰিছিলো -10 plus 8 এটো কৰিছিলো কিন্তু এই ক্ষেত্ৰত আমি কি কৰিম এই -2 এই ফৰ্মুলাটো কেতিয়া ব্যৱহাৰ কৰিম আমাৰ কি আছে আমি ধৰা এইটো আছে আৰু এইটো আছে মানে 6 আছে 6 আছে মানে 6 ৰ পৰা -2 কৰিব পাৰো আমি কিন্তু 6 ৰ পৰা -2 কৰিব লাগিলে আমি কি কৰিব নোৱাৰো ডাইৰেক্টলি মানে ইয়াতে দুটা বিট এনেকৈ এড দুইকে যোগ কৰিব নোৱাৰো মাইনাস কৰিব নোৱাৰো তেতিয়া আমি কি কৰিম -5 plus 3 এটো কৰিম তাৰমানে তেতিয়াও কি হ'ল -2 এ কৰা হ'ল ঠিক আছে ঠিক একেদৰে এইটোটো আমি যদি -1 কৰিব লাগে -1 কৰিব লাগে তেতিয়া আমি -1 যদি কৰিব নোৱাৰো কেনেকৈ এইটো আছে আমি -1 কেতিয়া কৰিব এই ফৰ্মুলাটো কেতিয়া ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো ব্যৱহাৰ কৰি ইয়াতে যদি -1 কৰিব লাগে এতিয়া ইয়াতটো -1 কৰিব পৰা অৱস্থাত নাই আমাৰ আমি কি হ'ব ইয়াতে ইয়াত আমাৰ কোনো ধৰণৰ কি নাই এটো 0 হৈ আছে গতিকে এইটো আমি কি কৰিম -10 plus 9 এইটো তেনেকৈ ক্ষেত্ৰত কৰিম এতিয়া এই -1 equal to -5 plus 4 কেতিয়া কৰিম এনেকুৱা হৈছে বা এইটো থাকিব পাৰে নাথাকিব পাৰে এইটো আছে বাৰু এইটো 15 হৈ আছে 55 মানে 5 ৰ পৰা আমি -1 কৰিব পাৰো এইটো পজিশনত গতিকে এইটো কি কৰিম -5 plus 4 এইটো ক্ষেত্ৰত কি যদি ইয়াত নাথাকে ইয়াৰ পৰা কৰিব পৰা অৱস্থা তেতিয়া আমি আগৰ পজিশনলৈকে যাও আৰু এইটোত কি হ'ব আমাৰ সেই পজিশনটোত কি আছে মানে নাম্বাৰটো আছে কিন্তু আমি ডাইৰেক্টলি মাইনাস কৰিব পৰা অৱস্থাত নাই গতিকে এতিয়া আমি কি কৰো এই উদাহৰণ কেটা আমি চাও এটা +9 দুসৰা +9 plus 2 গতিকে ইয়াতে +2 কৰিব নোৱাৰো আমি এই ক্ষেত্ৰত আমি ক'ত যাব লাগিব ইয়াতে আমি +2 কৰিব পৰা বিট নাই গতিকে এই ক্ষেত্ৰত আমি যাব লাগিব ইয়াতে +10 কিমান -8 +10 -5 6 7 8 +5 এটো আছে -2 এতিয়া -2 আমি ইয়াত 6 আছে 6 ৰ পৰা -2 কৰিব পাৰিম গতিকে আমি এই ফৰ্মুলাটো যাম ইয়াত যদি থাকে -5 plus 3 1 2 3 গতিকে 1 4 14 এটো কিমান হৈছে 1 4 14 হৈছে আকৌ আমি সেটো 0 কৰিম নেক্সট আমাৰ এইটোৰ কাৰণে +8 5 6 7 8 ঠিক আছে +7 গতিকে +7 মানে +10 -3 +7 -2 ইয়াতে আমাৰ আছে 5 আছে গতিকে 5 হলে -5 plus 3
তাৰপিছত কি -9 গতিকে ইয়াৰ পৰা -9 কৰিব নোৱাৰো আমি কি -10 প্লাস 1 -10 প্লাস 1 গতিকে কিমান হল 4 হল বুজি পাইছা তাৰপিছত আকৌ আমি এটো চাও +9 হলে 5 6 7 8 9 +5 ইয়াতে আমাৰ নাই এতিয়া আমি ইয়াতে যাব লাগিব +10 -5 +1 গতিকে +1 ইয়াতে আমি 5 আছে গতিকে +1 কৰিব পাৰিম প্লাস কি +5 -4 -2 কৰিব পাৰিম ইয়াতে মাইনাস ফৰ্মুলা মতে -5 + 3 গতিকে 1 3 13 next so +7 5 6 7 +9 গতিকে ইয়াতে আমি কৰিব পৰা অৱস্থাত নাই +10 -1 -2 গতিকে ইয়াত যাম -5 + 3 1 2 3 +6 গতিকে ইয়াত কৰিব পৰা অৱস্থাত নাই 5 এ আমি আছে গতিকে +10 -4 2 0 20 বুজি পাইছা নেক্সট আমি -1 টু কৰিম -1 কেনেকৈ কৰিম নেক্সট চাও তেতিয়া কৰিম আমি আগতে ক'লো কেনেকুৱা ক্ষেত্ৰত তোমালোকে মন কৰিবা গতিকে এটো বেছিকৈ প্ৰেক্টিছ যদি কৰা এটো আহি যাব আৰু কত হেতু ব্যৱহাৰ কৰিবা এটো ভালকৈ চাবা গতিকে +5 নেক্সট -1 মানে -5 + 4 এটো -5 + 4 +7 +7 ইয়াতে নাই আমাৰ 5 এ আছে +10 -3 +2 হলে 1 2 গতিকে কিমান হল 1 3 13 next it is +4 1 2 3 4 +5 +6 হলে +10 -4 তাৰপিছত -1 -5 +4 2 3 4 গতিকে 1 4 কিমান 14 next one এবাৰ +6 +9 হলে +10 -1 -1 গতিকে -1 হলে -5 +4 1 2 3 4 +2 ইয়াতে আমাৰ +5 -3 কিমান হল 1 6 16 দিছাই লোৱা 16 হল next +8 5 6 7 8 +2 ইয়াতে আমাৰ নাই +10 -8 +5 -1 -5 +4 1 2 3 4 1 4 14 1 4 14 গতিকে আমি কি কৰিলো এই ফৰ্মুলা ব্যৱহাৰ কৰিলো সূত্ৰক ব্যৱহাৰ কৰিলো কিন্তু তোমালোকে মন কৰিবা কেনেকুৱা ক্ষেত্ৰত মই বাৰে বাৰে কৈছো কেনেকুৱা ক্ষেত্ৰত এই আমি ব্যৱহাৰ কৰিম এপ্লাই কৰিম এইটো ভালকৈ চাবা আৰু ভালকৈ প্ৰেক্টিছ কৰিলে এনেকুৱা সংখ্যাবিলাক লৈ প্ৰেক্টিছ কৰিলে তোমালোকে বুজি পাবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ